ইতিমধ্যে সমগ্ৰ অসমতে এছআৰৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া এই এছআৰৰ জৰিয়তে বহুত সংখ্যক মানুহৰ নাম কিন্তু কৰ্তন হৈছে। গতিকে আপুনি আপোনাৰ নাম লগতে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ নামসমূহ কেনেকৈ চেক কৰিব পাৰিব যে এছআৰৰ জৰিয়তে আপোনালোকৰ কোনো সদস্যৰ নাম কৰ্তন হৈছে নে নাই। তো আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক একদম সহজতে দেখুৱাই দিম আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ নাম কৰ্তন হৈছে নে নাই বা আপোনাৰ ভেৰিফাই হৈছে নে নাই। তো এতিয়া কেনেকৈ চেক কৰিব পাৰিব সেই প্ৰচেছটো দেখুৱাইছোঁ। তাৰ আগতে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰক আৰু ভিডিঅ'টো আপোনালোক সকলোৱে এটা শ্বেয়াৰ মাৰি দিয়ক যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে। ফাৰ্ষ্ট টাইম ফ্ৰেণ্ডসকল আপোনালোকে জাষ্ট আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু আপোনালোকে জাষ্ট চাৰ্চ কৰিব এছআৰ আছাম। অ'কে, এছআৰ আছাম বুলি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট আপোনালোকে দেখি লৈছে চিফ ইলেক্টৰ অফিচাৰ আছাম আপোনালোকে দেখি লৈছে চামাৰী ৰিভিজন। আপোনালোকে জাষ্ট ইয়াৰ ওপৰত ক্লিক কৰি দিব। অ'কে, ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব। তো আপোনালোকৰ তলত আপোনালোকে দেখি লৈছে চামাৰী ৰিভিজন এনেকুৱাকৈ বহুত দীঘলীয়া এটা লিষ্ট ওলাইছে। আপোনালোকে জাষ্ট কি কৰিব এই যিটো প্ৰথম আছে স্পেচিয়েল ৰিভিজন 2026 আপোনালোকে জাষ্ট ইয়াৰ ওপৰত ক্লিক কৰি দিয়ক। অ'কে, ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে একো কৰিব নালাগে। আপোনালোকে জাষ্ট স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি আহিলে ইয়াতে আপোনালোকে দেখিবলৈ পাব চাৰ্চ ইন ইলেক্টৰ ৰোল। আপোনালোকে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন দ্বিতীয় নম্বৰত আছে চাৰ্চ ইন ইলেক্টৰ ৰোলছ। আপোনালোকে এই চাৰ্চ ইন ইলেক্টৰ ৰোলছ অপশ্যনত ক্লিক কৰিব লাগিব। দেন আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া জাষ্ট আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যোনজন ব্যক্তিৰ নামটো চেক কৰিব বিচাৰিছে বা আপোনাৰ নামটো যদি চেক কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে চাওক ইয়াতে দেখি পাইছে ইপিক নাম্বাৰ আপোনালোকৰ ভোটাৰ নাম্বাৰ অৰ্থাৎ যিজন ব্যক্তিৰ আপোনালোকে চেক কৰিব সেইজন ব্যক্তিৰ ভোটাৰ নাম্বাৰটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব। ভোটাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে জাষ্ট ইয়াৰ পৰা দেখিবলৈ পাইছে ষ্টেট চিলেক্ট কৰিবলৈ দিছে। ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ষ্টেটটো চিলেক্ট কৰিব। আমাৰ যিহেতু আছামটো চিলেক্ট কৰাৰ পিছত এই যিটো কেপচা দেখিছে এই কেপচা কোডটো এই বাকচত বহাব এণ্ড আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰিব। মই কেপচাটো বহাই দিছোঁ। এতিয়া জাষ্ট এই চাৰ্চ অপশ্যনত ক্লিক কৰি দিম। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ফ্ৰেণ্ডসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ডিটেইলছসমূহ শ্ব' কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এনেকুৱাকৈ ডিটেইলছ শ্ব' কৰিব। প্ৰথমতে ইপিক নাম্বাৰ আহিছে। ইয়াতে আপোনাৰ নাম থাকিব, ফাদাৰ্ছ নেম থাকিব আৰু আপোনালোকৰ সকলো ডিটেইলছ এনেকুৱাকৈ শ্ব' কৰিব। একদৰে আপোনালোকে শ্লাইড কৰি আহিলে এইটো ছাইডত দেখিব পাব ভিউ ডিটেইলছ নামৰ এটা অপশ্যন আছে। আপোনালোকে জাষ্ট এই ভিউ ডিটেইলছ অপশ্যনত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যিসমূহ ডিটেইলছ আছে সকলো ডিটেইলছ এনেকুৱাকৈ শ্ব' কৰিব আৰু আপুনি এনেকুৱাকৈ অতি সহজতে চেক কৰিব পাৰিব যে আপোনাৰ ভোটাৰ লিষ্টত পৰা নাম কাটিছে নে ভেৰিফাই হৈছে। যদি আপোনাৰ নামখন কাট খাই যায় অৰ্থাৎ আপুনি যোনজন ব্যক্তিয়ে চেক কৰিছে সেইজন ব্যক্তিৰ নাম কাট খালে কিন্তু ইয়াতে ডিটেইলছসমূহ শ্ব' নকৰিব। তো এনেকুৱাকৈ আপোনালোকে অতি সহজতে কিন্তু ইপিক নাম্বাৰৰ সহায়তে আপোনালোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব যে আপোনালোকৰ এছআৰত ভেৰিফাই হৈছে নে ৰিজেক্ট হৈ গৈছে। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিব।